2001 চনৰ পৰাই অপৰাজেয় ৰকিবুল হুছেইনে ত্যাগ কৰিলে বিধায়ক পদ। ভাল কামত আমাৰ আপত্তি নাই। অতীতক ৰোমন্থন কৰি আৱেগিক ৰকিবুল হুছেইনে এৰিলে অসম বিধানসভা। ধুবুৰীত আজমলৰ ভেটি তছনছ কৰি দিল্লীলৈ যাত্ৰা নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ। 2 দশকৰো অধিক সময় তথা একেৰাহে 5 বাৰকৈ চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত ৰকিবুল হুছেইনে মঙলবাৰে ত্যাগ কৰিলে বিধায়ক পদ। পুৰণি স্মৃতি ৰোমন্থন কৰি বিধানসভাতে আৱেগিক হৈ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে কংগ্ৰেছৰ দিনৰ প্ৰবল প্ৰতাপী মন্ত্ৰী তথা আজিলৈকে চামগুৰিৰ বিধায়ক বিধানসভাৰ বিৰোধী উপদলপতি ৰকিবুল হুছেইনে। ধুবুৰীত AIUDFৰ ঘাটি তথা বদৰুদ্দিন আজমলৰ ভেটি তছনছ কৰি দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা ৰকিবুল হুছেইনে ৰাজ্যৰ ৰাজনীতি এৰি ভৰি দিছে দেশৰ ৰাজনীতিত। আৰু দিল্লীলৈ যোৱাৰ পূৰ্বে বিধায়ক পদ ত্যাগ কৰি কিছু আৱেগিক হৈ পৰিল ৰকিবুল হুছেইন। কেতিয়াবা জীৱনত এনেকুৱা এটা দিন আহে যিটো দিন আনন্দ হয় আৰু বিষাদো থাকে। মোৰ আজিৰ এই মুহূৰ্তটো যিদৰে আনন্দ বিষাদো কম নহয়। 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে চামগুৰি বিধানসভাৰ পৰা ঘাট প্ৰতিঘাত এগেইনষ্ট দ্য ৱেভ মোক সেই সমষ্টিৰ ৰাইজে মোক বিধায়ক কৰিছিল। মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী কৰিছিল। মন্ত্ৰী MLA হোৱাৰ আগত আৰু পিছতো মই নিৰবিচ্ছিন্নভাৱে আন্তৰিকতাৰে ডেডিকেটেডলি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কোলে কিদৰে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰি অপৰাজেয় হৈ ৰৈছিল ৰকিবুল হুছেইন। মোৰ মনত পৰিছে আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কথা। মই জিলা NSYৰ সভাপতি আছিলোঁ। মোৰ চকুৰ আগত ভাহি আহিছে। মুখ্যমন্ত্ৰী হৈ থাকি সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই মাতি আনি সেইদিনাই কৈছিল যে তোমাক মই NSYৰ সভাপতি হিচাপে ৰাজ্যিকৰ দায়িত্ব দিব খুজিছোঁ। বিগত দিনত তোমাৰ কাম কাজ মই নিৰীক্ষণ কৰি আছিলোঁ আৰু সেই যাত্ৰাৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে মই কংগ্ৰেছ দলৰ সৈনিক হিচাপে আন্তৰিকতাৰে মই কাম কৰি আছোঁ। দলৰ এগৰাকী জ্যেষ্ঠ বিধায়ক তথা ৰাজনৈতিক পৰিপক্কতাৰে পৰিপূৰ্ণ ৰকিবুল হুছেইনক বিদায় তথা ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি থোৱাৰ সময়ত এইদৰেই কংগ্ৰেছ বিধায়িনী দলৰ নেতাকৰ্মীয়ে যাচিলে অলেখ মৰম আৰু শুভেচ্ছা। দলটো ভাঙোনমুখী হৈছিল। যাতে যেনেধৰণে সেইখিনি সময়ত আমাৰ দলটো যাতে ভাঙোনমুখী নহয় তাৰ বাবে যিখিনি চেষ্টা আৰু অৱদান যোগাইছিল সেইখিনি স্মৰণীয়। দিল্লীলৈ যিটো যাত্ৰা কৰিলে আমি তেখেতক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আমি তেখেতক মিছ কৰিম। হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ 3টা ৰেকৰ্ড তেওঁ ভংগ কৰিছে। আছামৰ ৰেকৰ্ড, ভাৰতৰ ৰেকৰ্ড আৰু পৃথিৱীৰ ৰেকৰ্ড ভংগ কৰিছে। আৰু আচলতে ৰকিবুল হুছেইনৰ এই ৰিজাল্টটোৱে একচুৱেলি গ্ৰীনিজ ৱৰ্ল্ড বুকত এইটো এটা ৰেকৰ্ড ভংগ কৰিছে। আৰু এইটো আমি যদি যোগাযোগ কৰোঁ এইটো ৰেকৰ্ডটো তাতে প্ৰতিষ্ঠা হ'ব, তাত লিপিবদ্ধ হ'ব এইটো বস্তু। পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়তো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্বীকাৰ কৰিলে অসম বিধানসভাত ৰকিবুল হুছেইনৰ পাৰদৰ্শিতাৰ কথা। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজনীতিত খোজ পেলালেও খুব সোনকালেই পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব বুলি ইংগিত দি গ'ল চামগুৰিৰ সদ্যপ্ৰাক্তন বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনে। মই আপোনালোকক কৈছোঁ, যদিও মোক সুধি আছে মই দিল্লীলৈ গৈছোঁ হয়, আকৌ কিন্তু ঘূৰি আহিম আপোনালোকক মই ক'লোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।